এওঁলোকে ইয়াত কাৰেণ্ট শ্বৰ্ট দি দিছে কাৰেণ্ট শ্বৰ্ট দিয়াৰ লগে লগে এফালে মেচিন জেনেৰেটৰ ষ্টাৰ্ট হৈ যায় ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে ভাইব্ৰেচন হয় মানে এনেকৈ কপি যায় আমাৰটো প্ৰি ষ্টেজ যেনেকৈ এই তাৰবিলাক চাইছে আপুনি পুৰা strength ইয়াত দিয়া আছে ইয়াৰ strength টো বহুত বাঢ়ি যায় এইটো সিস্টেমত ভিডিওটোৰ আৰম্ভণিটুকুৱা চাই এনেকুৱা যেন লাগিছে এয়া যেন কোৱাত এটা বৰটোপ থৈ দিছে যেন এনেকুৱা যেন বহুত পুৰণা কিবা ৰজাৰ ঘৰ এটা ইয়া আছে তেনেকুৱা যেন লাগিছে নহয় জানো কিন্তু আপোনালোকে ভুল নুবুজিব এয়া কোনো বৰটোপো নহয় এয়া কোনো ৰজাৰ ঘৰো নহয় আসল ৰহস্যটো বেলেগহে 7 ফুটিয়া যদি আপুনি ওখ লয় তেতিয়া 70000 টকাত 4টা পকাৰ ৰুম বনি যাব আৰু যদি আপুনি 10 ফুটিয়া যদি ওখ লয় তেতিয়া তেওঁলোকে কৈছে যে 90000 টকাত তেওঁলোকে ঘৰটো নিৰ্মাণ কৰি তেওঁলোকে উলিয়াই দিব আপোনালোকে অকল সস্তাত পালেই নহব বা আপোনালোকে অকল সুবিধা পালেই নহব আপোনালোকে জানিব লাগিব যে দিঠকতে একচুয়ালি কি হয় আৰু সেইবিলাক কি ধৰণে বনোৱা হয় বা কি ধৰণে তৈয়াৰ কৰা হয় সেই কথাটো আপোনালোকে আগতে গম পাই ল'ব লাগিব তাৰ পিছত ধৰক আপোনালোকে কিনিছে বা আপুনি ধৰক পাৰ্টিৰ লগত কথা পাতিছে তাৰ পিছত আপুনি লৈছে তেতিয়া কথাটো বেলেগ কিন্তু আমাৰ বহু ব্যক্তি আছে কি এই সস্তাত পাইছো লৈ লওঁ এই বোলে কম দামত পাইছো বা এই অকমান সুবিধা পালো কাৰণে লৈ ললো বহু ব্যক্তিয়ে কথাবিলাক তেনেকে কয় কিন্তু আসল ভিতৰুৱা কথাটো বহুতে গম পাই নলয় সেইকাৰণে মই আজি আপোনালোকক একদম আসলতে একদম সঠিক কি ধৰণে তৈয়াৰ কৰা হয় বা আপোনালোকে যদি কিনিব লগা হয় বা আপোনালোকে যদি ল'ব লগা হয় আসল গুৰুত্বপূৰ্ণ কোন গিটা কথা আপোনালোকে গুৰুত্ব দিব লাগিব বা কোন গিটা কথা আপোনালোকে জানিব লাগিব সেই কথাখিনি মই আজি আপোনালোকক একদম লাইভ কি ধৰণে বনাই কি ধৰণে তৈয়াৰ কৰে কি ধৰণে সকলোবিলাক লগাই বা গোটেই কথাখিনি মই আজি আপোনালোকক এই ভিডিওটোত জনাম নমস্কাৰ সকলোকে অসকাই অসম অন্যটা ভিডিওলৈ স্বাগতম জনালো আজি মই আপোনালোকক লৈ আহিলো এটা বিৰাট ডাঙৰ ফ্যাক্টৰী ভিতৰলৈ হয় ফ্যাক্টৰী ভিতৰলৈ আৰু মই আজি আপোনালোকক ক'বলৈ গৈ আছো কেবাটাও বিষয় লৈ এটা প্ৰথম বিষয় হৈ গল কি ৰেডিমেড ওয়াল হয় ৰেডিমেড ওয়াল আমি বিভিন্ন সময়ত আমি আপোনালোকক প্ৰচাৰ কৰি দেখুৱাই থাকো বা বহু আপোনাৰ ইউটিউবাৰে হওক বা ভিডিও ক্ৰিয়েটৰে ৰেডিমেড ওয়াল বিলাক আপোনালোকে দেখি থাকে বা আপোনালোকে ভিডিও বিলাক চাই থাকে কিন্তু সঠিক তথ্যটো আপোনালোকে ভালদৰে চাগে গম নাপায় বা বহু ইউটিউবাৰে হওক বা আপোনাৰ ভিডিও ক্ৰিয়েটৰে তেওঁলোকে আসল ভিতৰুৱা তথ্যটো তেওঁলোকে নেদেখুৱায় আৰু আজি মই আপোনালোকক আসল তথ্যটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম কি ধৰণে ৰেডিমেড ওয়াল বিলাক তৈয়াৰ কৰা হয় আৰু একচুয়াল আপোনালোকে ৰেডিমেড ওয়াল যদি আপোনালোকে কিনিব যদি বিচাৰে বা আপোনালোকৰ যদি ঘৰৰ বাউণ্ডাৰীটো যদি আপোনালোকে লগাব বিচাৰে আপোনালোকে ৰেডিমেড ওয়াল কিমান সাইজৰ ল'ব লাগে কিমান থিকনেস বা কিমান শকত ল'ব লাগে সবিশেষখিনি আপোনালোকে কিন্তু কথাখিনি জানিব লাগিব আৰু আহক মই আজি আপোনালোকক দেখুৱাও যে ৰেডিমেড ওয়াল যদি আপুনি ঘৰত যদি লগাম বুলি ভাবিছে তেতিয়া হলে আপুনি কেনেকৈ আপুনি লগাব কোনটো আপুনি সিলেক্ট কৰিব সবিশেষ মই আজি আপোনালোকক এই ভিডিওটোত জনাবৰ কাৰণে চেষ্টা কৰোঁ এতিয়া মই আপোনালোকক দেখাও যে ৰেডিমেড ওয়াল বিলাক একচুয়ালি কি ধৰণে তৈয়াৰ কৰা হয় আৰু কিমান শকত হ'ব লাগে কিমান পাতলা হলে ভাল আৰু কি ধৰণে তৈয়াৰ কৰিলে কোনটো কিমান মজবুতি আহে সেই কথাবিলাক আপোনালোকক মই আজি এই ভিডিওটোত জনাবৰ কাৰণে চেষ্টা কৰিছো আৰু আহক আজি ৰেডিমেড ওয়াল কি ধৰণে তৈয়াৰ কৰে আৰু কোনবিলাক আপুনি সিলেক্ট কৰিব সেইবিলাক মই আপোনালোকক আজি অকমান এই ভিডিওটোত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ইয়াত আপোনালোকে দেখিছে নহয় এইবিলাক ফাৰ্মাৰ ৰেডি আছে আৰু এই ফাৰ্মাৰ আপোনালোকে ভাবিছক যে এই তাঁৰবিলাক ভিতৰত কি ধৰণে দিয়া হয় এইবিলাক চক মই এটা স্যাম্পল দেখুৱাই দিছো আৰু এইফালে তেওঁলোকে এটা মছলা আনি ৰেডি কৰিছে এইফালে তেওঁলোকে ঢালি গৈছে আৰু ইয়াৰ কিমান থিকনেস গোটেই সবিখিনি আজি আমি আপোনালোকক জনাম কিমান মজবুতি থাকিব কিমান শকত হ'ব তাৰ কোট কেনেকৈ ভিতৰত দিয়ে বহু ব্যক্তিয়ে বাহিৰৰ পৰা অকল দেখুৱাই থৈ দিয়ে ভিতৰত কি থাকে কি নাথাকে বহুতে নাজানে সেইকাৰণে মই ভিতৰত আপোনালোকক গোটেই বস্তুখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো আৰু চক তেওঁলোকে এয়া হৈ গ'ল মছলা আৰু ইয়াত আপোনালোকে তেওঁলোকে দিছে 3-4 সাইজৰ গিটি নহয় জানো 3-4 সাইজৰ গিটি হয় আৰু এই 3-4 সাইজৰ গিটি মছলা তেওঁলোকে এফালে ৰেডি কৰি লৈছে আৰু ইয়াত তেওঁলোকে ভৰাইছে আৰু অকল ভৰালেই নহব বহুখিনি কথা আছে মই আপোনালোকক পাৰ্ট বাই পাৰ্ট জনাম আৰু মোৰ লগত আছে এফালে দাদা নমস্কাৰ ভালে আছে হয় অকমান আমাক বুজাই দিয়কচোন যিহেতু ধৰক ৰেডিমেড ওয়াল তৈয়াৰ কৰা হয় ইয়াৰ অকমান তথ্যখিনি আমাক অকমান জনাই দিয়কচোন কি ধৰণে কৰা হয় মেইন হল আমাৰ যেটো সিস্টেম আমাৰটো হল প্ৰি ষ্টেজ সিস্টেম হয় নরমাল কাস্টিং নহয় হয় আমাৰটো প্ৰি ষ্টেজ যেনেকৈ এই তাৰবিলাক চাইছে আপুনি পুৰা strength ইয়াত দিয়া আছে ইয়াৰ strength টো বহুত বাঢ়ি যায় এইটো সিস্টেমত আৰু আমি 3-4 as per 1-2-3 রেশিওত আপনি মিক্সচার হয় যেটো মিক্সচার হয় ইয়ার স্ট্রেংথ বহুত ভালকে আহে আৰু আমাৰ ইয়াৰ থিকনেস হয় 2 ইঞ্চি থিকনেস আছে 2 ইঞ্চি থিকনেস আছে আৰু লেংথ হল 7 ফুট আৰু এটো কাস্টমাইজ কৰিব পাৰো আমি আমাৰ ইচ্ছা মতে আমি 6 ফুট বনাব পাৰো 5 ফুট বনাব পাৰো as per কাস্টমাৰ ৰিকোয়ারমেন্ট কাস্টমাৰে যিমান যেনেকৈ বিচাৰিব তেনেকৈ আমি বনাই দিব পাৰো লগত এটো হল স্ল্যাব ইয়াৰ লগত আৰু আছে ইয়াত যেটো আমাৰ খুঁটা বিলাক থাকে পিলাৰ বিলাক থাকে তাত গ্ৰুপ থাকে এই গ্ৰুপৰ ভিতৰত
এই স্ল্যাব বিলাক সোমাই যায় আচ্ছা আৰু ইয়াৰো আমি সৰু ডাঙৰ কৰিব পাৰো এতিয়া যেটো বনা আছে এটো 10 ফুটিয়া লেংথ হয় এটো 10 ফুটিয়া লেংথ হয় ইয়াত আমি 12 ফুটো বনাব পাৰো 8 ফুটো বনাব পাৰো 9 ফুটো বনাব পাৰো যাৰ যি সাইজ লাগে এটো মতে আমি বনাই দিব পাৰো আচ্ছা এটো এতিয়া ধক 10 ফুটিয়া আৰু এই ধৰণে ধক 10 ফুটিয়া লাইনটো আপোনালোকে দেখিছে এটো মূৰৰ পৰা হিটো মূলে তেওঁলোকে তৈয়াৰ কৰি ৰাখিছে আৰু যদি আপোনালোকে ভাবে আপোনালোক 8 ফুটিয়া 10 ফুটিয়া 12 ফুটিয়া যে ফুটিয়া লাগে তেওঁলোকে বনাই দিব মাত্ৰ আপোনালোকে অৰ্ডাৰটো দিলে হল আপোনালোকৰ কি হিচাপত কি লাগে আৰু এইফালে চক তেওঁলোকে একদম ধুনিয়াকে তৈয়াৰী কৰি আছে মই সবিশেষখিনি আজি আপোনালোক একদম লাইভ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু বহুতে কয় যে অকল মানে মছলাটো ভৰাই দিলেই নহব এফালে ভাইব্ৰেচন দিব লাগিব এতিয়া ভাইব্ৰেচন কি বস্তু আপোনালোকে এটো সব ইয়ালোকে ইয়াত কারেন্ট শর্ট দি দিছে কারেন্ট শর্ট দিয়া লাগলে এফালে মেশিন জেনারেটর স্টার্ট হৈ যায় স্টার্ট হৈ যোৱা লাগলে ভাইব্রেশন হয় মানে এনেকে কপি যায় তে মছলাখিনি যে ইয়াত দিলে ভালকে যে নবহিবও পাৰে কিন্তু ইয়াত কারেন্ট শর্ট দি পেলাই তেওঁলোকে এফালে জেনারেটর স্টার্ট কৰি দিয়ে ভাইব্রেশন মেশিন স্টার্ট কৰি দিয়ে তাৰ পিছত এই মছলাখিনি সব কি সুন্দৰকে বহি গল ইয়াত অলপ গ্যাপ নাথাকে অলপ ভিতৰত গ্যাপ নাথাকিব একদম জিৰো গ্যাপিং থাকিব জিৰো গ্যাপিং মানে তেতিয়া বস্তুটো বেছি মজবুত হ'ব মজবুত হ'ব হয় হয় আমি বহু দেখো ৰেডিমেড ওয়াল বিলাক বহু ব্যক্তিয়ে বনাই তেওঁলোকেটো এনে হাতে এনেকে ঢক 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 এনেকে মাৰি দিয়ে আৰু তাহাতে তেনেকে টাইট কৰিব কাৰণে চাই সেইকাৰণে বহুতে মানে কয় যে গুৰ মাৰি দিলে ভাগি যায় বুলি কয় কিন্তু এইবিলাকটো গুৰ মাৰিলেটো একো নহয় নাই নাই একো নহয় হয় মই ইয়াৰ ফিনিশিং কৰা আছে এতিয়া সব এই ভাইব্রেশন মেশিন চলাই দিছে কোট এতিয়া মছলা কমি গৈছে কোট বাহি গৈছে তেওঁলোকে এতিয়া ইয়াতে গম পাই গৈছে আৰু যত লাগে মছলা তেওঁলোকে ভৰাই ভৰাই দি আছে সব কিন্তু বাকি বিলাকত তেনেকুৱা নহয় হাতে তেওঁলোকে ঠেপ 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 মাৰি দিয়ে তেওঁলোকে অনুমান কৰি মাৰি দিয়ে সেইকাৰণে কৰবাত ওয়ালখন মানে কত মজবুতি হৈ যায় কৰবাত ঢিলা হৈ যায় সেইকাৰণে পটককে এইবিলাক ভাঙি যায় কিন্তু এইবিলাক তেনেকুৱা নহয় ইয়া সব তেওঁলোকে মেশিন চলাই আছে আৰু বস্তুটো ধুনিয়াকে সেটিং হৈ গৈ আছে আৰু এই ধৰণে তেওঁলোকে তৈয়াৰ কৰা হয় এইখিনি ধৰক তেওঁলোকে জুৱাকালি এখিনি ৰেডি কৰিলে আৰু এইখিনি চক একদম এইটো মূৰৰ পৰা এইটো মূৰলৈকে আপোনালোকে দেখিছে নহয় এইবিলাক জুৱাকালি তেওঁলোকে ৰেডিমেড ওয়াল তেওঁলোকে বনাই মিলি ধুনিয়াকে ৰেডি কৰি থৈছে আৰু এতিয়া এইফালে তেওঁলোকে আৰম্ভ কৰিছে আজি এইফালে তৈয়াৰ কৰিবৰ কাৰণে আৰু কি ধৰণে তৈয়াৰ কৰা হয় মই আজি আপোনালোকক অকমান ডেমো দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিলো আৰু ইয়াৰ যিবিলাক তৈয়াৰ কৰি এইবিলাক তেওঁলোকে ৰেডি কৰিলে যে সেইবিলাক কোনফালে ৰাখিছে এইফালে আছে একদম ওচৰতে আহক মই সেইবিলাক আপোনালোকক ধুনিয়াকে দেখুৱাই দিওঁ আৰু কিমান সুন্দৰ দেখে আৰু ইয়াৰ মই গোটেই ডিটেইলছখিনি আপোনালোকক এতিয়া মই ভালকে স্পষ্টকৈ মই বুজাই দিছো আপোনালোকে চাই যাওক আৰু ভালকে কথা বুজি যাওক কাৰণ কেলে এইবিলাক বহুত টেকনিক্যাল কথা আছে যদি আপুনি এনেই যদি ভিডিওটো চাই আপুনি যদি কিবা বস্তু এটা অৰ্ডাৰ দিম বুলি যদি ভাবে আপুনি হয়তো কৰবাত ঠক খাই যাব পাৰে কিন্তু মই আপোনালোকক ইয়াত স্পষ্টকৈ মই বুজাই দিম যে কোনটো বস্তু কেনেকুৱা হয় কেনেকৈ ল'ব লাগে কি কি চাব লাগিব এই কথাখিনি মই আজি আপোনালোকক স্পষ্টভাৱে বুজাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু এয়া চক এই বস্তুটো যে আপোনালোকে যে চাই বাকিবিলাক ভিডিওত চাগে আপোনালোকে দেখিছে বা আমি যিমান ৰেডিমেড ওয়ালৰ আপোনালোকক আগতে দেখুৱাইছো সেইবিলাকৰ থিকনেস অৰ্থাৎ এই হকটো সব আগৰ বিলাকত আমি 1 ইঞ্চি দেখুৱাইছিলো হয় এইবিলাক কিন্তু আপোনাৰ সব 2 ইঞ্চি না আমাৰ 2 ইঞ্চি যিমান আছে ইয়াত সব 2 ইঞ্চি আৰু সব এটো এটা গ্ৰুপৰ নিচিনা আছে হয় হয় এই গ্ৰুপটো হলে যেতিয়া ফিটিং কৰিব তাতে এটা ডিজাইন অটোমেটিক ডিজাইন আহি যাব এই গ্ৰুপৰ আচ্ছা এই বস্তুটো সব আপুনি যদি কাঠৰ টুকুৰা এটা যদি ধৰক আপুনি যদি ৰান্দা মাৰি দিন নহয় কি ধুনিয়াকে ঘুৰণীয়া হৈ যায় আৰু ইয়াৰ ফিনিশিং বিলাকো তেনেকুৱাই ইমান সুন্দৰ একদম ঘুৰণীয়াকে আছে আৰু ইয়াৰ বস্তুটো সফট আছে আৰু ফিনিশিংটো খুব সুন্দৰ হ'ব আৰু তেওঁলোকৰ প্লেট বিলাক ইয়াত আপুনি চাব দেই এই প্লেট বিলাক যে আপোনাৰ 1 ফুট হয় বহলটো আপোনাৰ 1 ফুট দীঘলটো মানে তেওঁলোকে 7 ফুট ৰাখিছে কিন্তু আপুনি যদি কয় মোক 6 ফুট লাগে 5 ফুট লাগে যে ফুটিয়া লাগে আপোনালোকে অৰ্ডাৰ দিয়ে আপোনালোকক হেতু হিচাপত তেওঁলোকে তৈয়াৰ কৰি দিব কিন্তু ইয়াত সবতকে এটা ভাল বস্তু হৈছে কি আপোনাৰ ইয়াত এইটো 1 ফুটিয়া হয় এই বহলটো যদি 1 ফুটিয়া হয় আৰু হকটো যদি 2 ইঞ্চি হয় তেতিয়া ইয়াৰ থিকনেসটো অৰ্থাৎ ইয়াৰ হকটো বহুত বেছি মজবুতি হৈ যায় অৰ্থাৎ বেছি তাগৰা হৈ যায় বেছি হকত হৈ যায় এতিয়া আপোনাক যদি মই এটা উদাহৰণ দিও আপোনালোকে ভাবিছক ইটা টুকুৰা আপোনাৰ সৰু সাইজ নহয় জানো সৰু সাইজ হোৱাৰ কাৰণে ইটাডখৰ বেছি হকত ইটাডখৰ যদি মই বহুত ডাঙৰকে যদি এখন তৈয়াৰ কৰি দিও ইটাডখৰটো আপুনি এনেকে হাতে লাহেকে ঠেলি ভাগি যাব কিন্তু ইটাডখৰ যেটো সাইজটো সৰু এখানে ইটাডখৰ মজবুতিটো বেছি অৰ্থাৎ হকতটো বেছি তাৰ ষ্ট্ৰেংথটো বেছি ঠিক তেনেকে এই ৰেডিমেড ওয়ালৰ যিটো তেওঁলোকে
তৈয়াৰ কৰিছে এইটো আপোনাৰ এফুট কাৰণে ইয়াৰ শকতটো মানে ইয়াৰ আপোনাৰ মজবুতিটো বেছি হৈছে আৰু সেইকাৰণে এইখন ৱাল আপোনাৰ লং লাষ্টিং কৰিব বহুত দীঘলীয়া লাষ্টিং কৰিব আৰু যিহেতু ইয়াত তেওঁলোকে কৈছে সেইটো 2 ইঞ্চি আৰু আপোনালোকে নিজে চাই লওক ইয়াত 2 ইঞ্চি হয় প্ৰতিখন প্লেট আপোনালোকে ইয়াত দেখিছে এইবিলাক সব 2 ইঞ্চি হয় আচ্ছা আৰু এটা কথা সুধি লওঁ এইবিলাকৰ এতিয়া মই সব প্লেন দেখিছো কোনবাই যদি কয় মোক কোন ডিজাইন লাগে ডিজাইনো আছে আমাৰ ওচৰত ডিজাইনো পাই যাব না ডিজাইনো পাব ভেৰাইটিজ ডিজাইন আছে মই ডিজাইন বিলাক আপোনাক দেখাই দিম ঠিক আছে এই ডিজাইন বিলাক আপোনালোকে যদি কোনবাই যদি বুলে মোক এইটো ডিজাইনৰ লাগে হেটো ডিজাইনৰ লাগে যি ডিজাইনৰ লাগিলো পাই যাব ন যে খুব সুন্দৰ এইবিলাক আপোনালোকে প্লেট বিলাক দেখিলে কি ধৰণে তা তেওঁলোকে তৈয়াৰ কৰিছিলে সেইখিনি মই আপোনালোকক দেখুৱালো কিমানডাল তাঁৰ দিছে সেইখিনি মই আপোনালোকক দেখুৱালো আৰু যিকিটা তাৰ পোষ্ট আছে এই পোষ্ট কিটা আপোনালোকে চাই লওক এইবিলাক হৈ গ'ল পোষ্ট তেওঁলোকে একদম সুন্দৰকৈ তৈয়াৰ কৰি ৰাখিছে আৰু এফালে থাক থাক লাগি আছে একদম থাকেই থাক আৰু কি সুন্দৰকৈ ভাবিছক আৰু ইয়াৰো যিটো ষ্ট্ৰেংথটো বহুত বেছি আৰু আপোনালোকে যদি এনেকুৱা ৰেডিমেড ৱাল যদি আপোনালোকে যদি লব খুজিছে তেতিয়া কাস্টমাৰে আপোনালোকক যোগাযোগ কৰিব লাগিব মই আপোনালোকৰ নাম্বাৰটো স্ক্ৰিনত দি দিছো হয় তে দাদাহঁতৰ নাম্বাৰটো মই স্ক্ৰিনত দি দিছো আপোনালোকে যদি ৰেডিমেড ৱাল যদি আপোনালোকে তৈয়াৰ কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে স্ক্ৰিনত দেখি থকা আপোনাৰ নাম্বাৰটোত যোগাযোগ কৰি লওক আৰু দাদাহঁতৰ লগত আপোনালোকে সবিশেষ পাতি লওক আৰু যিকোনো সাইজ যদি আপোনালোকক লাগে আপোনালোকে সেই সাইজো ল'ব পাৰিব আৰু লাগিলে আমি গৈ ফিটও কৰি আহিম আপোনালোকে ফিটিং কৰি দিব ফিটিং কৰি দিম এটো আমি নতুনকে স্টার্ট কৰিলো আগতে অকল মেটেৰিয়েল দিছিলো এতিয়া নতুনকে আমি স্টার্ট কৰিলো যদিও কোনো কাস্টমাৰে বিচাৰে আমি গৈ তাত ফিটিংও কৰি আহিম ওয়াও তেতিয়া হলে কিমান সুন্দৰ ভাবিছক আপোনালোকে অকল মাটি টুকুৰা বা হিমাটো আপোনালোকে দেখাই দিলে হল যে মোক বুলে এটো হিমাত ইমান ডিসটেন্সত বা ইয়াত আপোনালোকে ৱালখন লাগে এতিয়া তেওঁলোকে লেবাৰ খৰচা তেওঁলোকৰ গুটে এভৰিথিং আপোনালোকৰ গাড়ী আপোনালোকৰ নিজৰ আছে তো সব তেওঁলোকে কৰি দিব মাত্ৰ আপোনালোকে আঙুলিটোৱাই দেখুৱাই দিলে হল বুলে মোৰ মাটি এটুকুৰা বা এটুকুৰাত বুলে ৱালখন বনাব লাগে সম্পূৰ্ণ তেওঁলোকে কৰি দিব তেতিয়া হলে এতিয়াৰ পৰা আৰু ৰেডিমেড ৱালৰ কাৰণে আপোনালোকে মাথা মাৰিব নালাগে সেই 1 ইঞ্চি ৱালখন আপোনালোকে নললেও হ'ব এতিয়া আপোনালোকে 2 ইঞ্চি ৱাল পাই যাব উইথ আপোনাৰ ষ্ট্ৰেংথটো বেছি পাব পোষ্ট বিলাকো আপোনালোকে সব কিমান শকত কিমান মজবুতি লগতে যদি মই একেটা ভিডিওতে আপোনালোকক দেখুৱাই দিওঁ এফালে আপোনালোকে কালভাৰো দেখিছে এফালে ঠাক লাগি আছে দেখিছে কেনেবাকৈ যদি কিবা কামত যদি আপোনালোকক কালভাৰ লাগে কালভাৰো পাই যাব সৰু সাইজ ডাঙৰ সাইজ যিকোনো সাইজ লাগিলে আপোনালোকে এইবিলাকো পাই যাব আৰু তেওঁলোকে বহুত তৈয়াৰ কৰিছে যদিহে আপোনালোকে এনেকুৱা যদি ৰেডিমেড ৱালৰ যদি আপোনালোকে যদি ঘৰ নিৰ্মাণ কৰিব বিচাৰিছে ঘৰো তেওঁলোকে নিৰ্মাণ কৰি দিব সেইখিনি মই আজি আপোনালোকক অকমান আগত দেখুৱাই আছো বলক আৰু মই এতিয়া আপোনালোকক লৈ আহিলো ৰেডিমেড ঘৰ হয় ৰেডিমেড ঘৰ আপোনালোকে কেতিয়াবা কৰবাত দেখিছে নে মই আজি আপোনালোকক ৰেডিমেড ঘৰ দেখুৱাইছো আৰু মোৰ ভিডিওটোত আপোনালোকে স্ক্ৰিনত দেখিব পাইছে এটা ৰেডিমেড ঘৰ ইয়াত তেওঁলোকে ডেমনষ্ট্ৰেচন কাৰণে এই ঘৰটো বনাই ৰাখিছে আৰু এই ঘৰটো এতিয়া যেটো মই ডেমনষ্ট্ৰেচন কৈছো মানে ডেমো টাইপৰ হয় ইয়াত আপোনালোকে দেখিছে যে এটা ৰুম দুটা ৰুম তিনটা ৰুম আৰু এফালে হল 4টা ৰুম মানে 4টা ৰুমৰ যদি আপোনালোকে যি মই এতিয়া যে ৰেডিমেড ৱালৰ যি পিছটো কথা আপোনালোকক দেখুৱালো সেই পিছটোত আপোনালোকে এটা ঘৰো তৈয়াৰ কৰিব পাৰিব এটো এটা ডেমো ঘৰ হয় মই অকল আপোনালোকক দেখুৱাবৰ কাৰণে এই ঘৰটো তেওঁলোকে নিৰ্মাণ কৰি ৰাখিছে যদি আপোনালোকে এনেকুৱা যদি ঘৰ যদি ৰেডিমেড ৱালৰ যদি ঘৰ যদি আপোনালোকে তৈয়াৰ কৰিব বিচাৰে আপোনালোকে একদম কম খৰচত আপোনালোকে ঘৰটো তৈয়াৰ কৰিব পাৰিব ইমান খৰচ হ'ব এটা মই এনে থুলমূল আপোনালোকক অকমান মই জনাই দিওঁ এফালে মোৰ লগত যেহেতু দাদা আছেই দাদা যেহেতু ঘৰটো এইটো আছে এই ঘৰটো কিমান ডাঙৰ এতিয়া আমি দেখিছো 4টা ৰুমৰ আছে হয় 4টা ৰুমৰ আছে হাইটটো আপোনাৰ 7 ফুট আছে 7 ফুট আছে হয় ফুট আছে ইয়াৰ টোটাল কস্টিং আপোনাৰ 70000 টকা পৰিব 70000 মানে 70000 টকাত 4টা ৰুম ঘৰৰ এৰিয়াটো 560 স্কয়াৰ ফুট 560 স্কয়াৰ ফুট তেওঁলোকে কৈছে মানে আপুনি চাওক এটা ৰুম দুটা ৰুম তিনটা ৰুম 4টা ৰুম এই 4টা ৰুম আৰু যদি ওখটো যদি আপুনি 7 ফুটিয়া লয় 7 ফুটিয়া ওখ সাইজ আৰু যদিহে আপুনি 4টা ৰুম যদি লয় তেওঁলোকে কৈছে মাত্ৰ 70000 টকাত আপোনাৰ পকা ঘৰ বনি যাব আৰু যদিহে ধক কোনোবাই 10 ফুট যদি ওখ লয় তেতিয়া 90000 মানে 10 ফুট যদি আপুনি ঘৰটো ওখ লয় এটা বহুতে ক'ব ন 7 ফুটিয়া ঘৰ লয় নেকি বলে ইমান চাপৰ বুলি ক'ব যদি আপোনালোকে 7 ফুট অসুবিধা হৈছে আপোনালোকে 10 ফুট লওক 11 ফুট লওক 12 ফুট লওক এটা আপোনালোকৰ নিজৰ ওপৰত কথা কিন্তু যিমান ওখ হ'ব খৰচা বাঢ়ি যাব এটা তেওঁলোকে কৈছে 7 ফুটিয়া যদি আপুনি ওখ লয় তেতিয়া 70000 টকাত 4টা পকা ৰুম বনি যাব আৰু যদি আপুনি 10 ফুটিয়া যদি ওখ লয় তেতিয়া তেওঁলোকে কৈছে যে 90000 টকা তেওঁলোকে ঘৰটো নিৰ্মাণ কৰি তেওঁলোকে উলিয়াই দিব আৰু গোটেই লেবাৰ খৰচা আদি কৰি সব আপোনালোকৰ সব আপোনালোকৰ এতিয়া ভাবিছো 70000 টকাত বা 90000 মানে মই 1
লাখে ধৰিলো 1 লাখ মানে এইটো বাউন্ডাৰীটো ওপৰ টিনা চিনা নহয় টিনাটো বেলেগ ন টিনাটো বেলেগ হয় টিংখিনি বেলেগ কথা আপোনালোকে ধৰক ডাইনাৰ ৰূফ টিনা লগাই বা জিন্দাল লগাই বা বেলেগ কিবা কোম্পানীৰ আপুনি টিং লগাব বিচাৰে সেইটো আপোনালোকে সেইটো এক্সট্ৰা খৰচ হ'ব লাগিলে সেইটো আপোনালোকে লগাই দিব টিংখিনিও হয় টিংখিনিও তেওঁলোকে লগাই দিব কিন্তু আপোনাৰ অকল ঘৰৰ ৱাল গোটেইখিনি কথা কৈছে তেওঁলোকে কৈছে যে 70000 বা 90000 টকাত মানে 10 ফুটলৈকে ৱাল তেওঁলোকে গাঁঠি মেলি গোটেই ঘৰ 4টা ৰুম তেওঁলোকে তৈয়াৰ কৰি দিব পাৰিব যদি আপোনালোকৰ ঘৰটো যদি 3টা ৰুম লাগে 2টা ৰুম লাগে বা 5টা ৰুম লাগে তেতিয়া দামটো অলপ কম বেছি হ'ব বাকিখিনি স্ক্ৰিনত মই নম্বৰটো দি দিছো সেইখিনি আপোনালোকে নিজে কথা পাতি ল'ব পাৰিব আৰু ঘৰটো আপোনালোকে নিজে চাই লওক কি সুন্দৰকৈ তেওঁলোকে তৈয়াৰ কৰি ৰাখিছে আৰু এয়া হৈ গ'ল ডেমো ঘৰ অৰ্থাৎ ডেমনষ্ট্ৰেশ্যন কাৰণে অকল দেখুৱাবৰ কাৰণে লগাই ৰাখিছে আৰু বলক মই আজি আপোনালোকৰ ঘৰটোৰ ভিতৰৰ ফালে অকণমান মই দেখুৱাই দিওঁ ভিতৰৰ ফালেনো কেনেকুৱা দেখে মই ইয়াত যিহেতু দৰ্জাখন খোলাই আছে মই ইয়াতে দেখুৱাই দিওঁ তেওঁলোকে চাওক এইবিলাক চাওক তেওঁলোকে এটা ডেমনষ্ট্ৰেশ্যন মই আপোনালোকক বাৰে বাৰে কৈ আছো ডেমনষ্ট্ৰেশ্যন ঘৰ এই যিবিলাক ভাগ আছে এই ভাগবিলাকতো বন্ধ হৈ যাব চিমেণ্ট দি বন্ধ কৰি দিয়ে চিমেণ্ট দি বন্ধ কৰি দিয়া হ'ব এতিয়া অকল আপোনালোকক দেখুৱাবৰ কাৰণে তেওঁলোকে এটা ঘৰ তৈয়াৰ কৰি ৰাখিছে আৰু এইবিলাক চাওক এইবিলাক হৈ গ'ল তেওঁলোকে এতিয়া এনে ঘৰটো মানে দেখুৱাবৰ কাৰণে তেওঁলোকে ৰাখি দিছে এই ধৰণে আৰু আপোনালোকে যদি এই ধৰণে যদি এটা ঘৰ যদি পকা ঘৰ তৈয়াৰ কৰিব বিচাৰে আচ্ছা ইয়াতো এতিয়া মই খিৰিকী দেখা নাই খিৰিকীটো কি হ'ব খিৰিকীটো বিচাৰিলে আমি বনাই দিম খিৰিকী ইয়াতে ধৰক কাৰোবাক যদি খিৰিকী এখন লাগে আপোনালোকে বনাই দিব বনাই দিম আচ্ছা সেইটো খৰচা কি এক্সট্ৰা হ'ব নেকি নাই একেটা খৰচা আচ্ছা মানে একেটা খৰচাত আপোনাৰ সেই 70000 90000 বা 1 লাখ টকাৰ ভিতৰতে আপোনালোকৰ ইয়াত খিৰিকী হৈ যাব সেইটো কাৰণে আপোনালোকে আৰু এক্সট্ৰা পেমেণ্ট কৰিব নালাগে আপুনি যদি কয় বোলে মোক এডোখৰতে বোলে এখন খিৰিকী লাগে খিৰিকীখনো তেওঁলোকে বনাই দিব সেইটো কাৰণে আপুনি বেলেগকৈ পইচা দিব নালাগে মুঠতে আপুনি চিন্তা কৰি লওক যদিহে আপোনালোকৰ কেঁচা ঘৰটো যদি আপোনালোকে পকা ঘৰ কৰিম বুলি যদি ভাবিছে তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ ৱালৰ পৰাও আপোনালোকে ঘৰ নিৰ্মাণ কৰি ল'ব পাৰিব আৰু এতিয়া মই আপোনালোকক লৈ আহিলোঁ যে ৰেডিমেড ৱাল কি ধৰণে তেওঁলোকে ফিটিং কৰে মই অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এইফালে ধৰক তেওঁলোকে এখন ৰেডিমেড ৱাল তেওঁলোকে ফিটিং কৰিবৰ কাৰণে ইয়াত চেষ্টা কৰিছে আপোনালোকে বহুত লক্ষ্য কৰিছে চাগে আগৰ ভিডিঅ'বিলাকত তেওঁলোকে কি কৰে অকল খুঁটাটো পুতি দিয়ে আৰু তেওঁলোকে সেই স্লেববিলাক আনি তাত ফিটিং কৰি দিয়ে বহুত জেগাত তেওঁলোকে তলত ঢালাই নকৰে ইয়াত কিন্তু আপোনালোকে দেখিব পাইছে যে এই তলত তেওঁলোকে ঢালাই কৰি লৈছে খেলাত মছলা আনিছে আনি পেলাই তেওঁলোকে এই গোটেইখিনি ঢালাই দিব এতিয়া তলৰটো মানে তেওঁলোকে ঢালাই কৰিব ঢালাই কৰাৰ পাছত এইফালে আপোনালোকে দেখিবলৈ পাইছে যে ৰেডিমেড ৱাল কি ধৰণে তৈয়াৰ কৰা হৈছে সেই ৰেডিমেড ৱালবিলাক আনি তেওঁলোকে এই পোষ্টবিলাক যে আছে এইটো পোষ্টৰ পৰা এইটো পোষ্ট এতিয়া ধৰক তেওঁলোকে 7 ফুট ৰাখিছে যদি আপোনালোকে ভাবে যে আপোনালোকে 7 ফুটটো বেছি দূৰ হৈছে তেতিয়া আপোনালোকে 6 ফুট কৰি দিয়ক 5 ফুট কৰি দিয়ক যিটো আপোনালোকৰ সুবিধা আৰু সেইমতে তেতিয়া তেওঁলোকে সেইখিনি নিৰ্মাণ কৰি দিব আৰু ইয়াতে ধৰক খাপে খাপে ভৰাই যাব আৰু আপোনালোকৰ ৰেডিমেড ৱালখনটা বেছি শকত হ'ব মজবুত হ'ব আৰু যিমানে সৰু হ'ব ঠেক হ'ব সিমানে আপোনালোকৰ মজবুতিটো বেছি হ'ব সেইকাৰণে আপোনালোকে সদায় সৰু সৰুবিলাক ল'বলৈ চাব এইটো নহয় যে ডাঙৰখন ধুনীয়া দেখিছোঁ ভাল লাগিছে এইটো নহয় এতিয়া আগৰ ভিডিঅ'বিলাকত আপোনালোকে চাগে বহুত দেখিছে যিবিলাক আপোনাৰ ৰেডিমেড ৱালখন যে আপোনাৰ থাকে 1.5 ফুট 2 ফুট থাকে ইমান বহলবিলাক কি হয় যিমানে বহল আৰু ডাঙৰ হ'ব সিমানে উইকনেছ হ'ব সিমানে কমজুৰি হয় আৰু যিমানে আপুনি ঠেক ল'ব সৰু ল'ব সেইবিলাক সিমানে মজবুতি হয় অৰ্থাৎ সিমানে শকত হয় সেইকাৰণে যিমান পাৰে সদায় সৰু আৰু ঠেকবিলাক ল'বলৈ চাব তাৰ শকত মানে বেছি আৰু তাৰ লাইফ লংটো অকণমান বেছি হয় সেইকাৰণে এই কথাবিলাক আপোনালোকে জনাটো বহুত বেছি জৰুৰী বুলি মই ভাবিলোঁ আৰু সেইকাৰণে আজি মই আপোনালোকক ভিডিঅ'টো এইটো প্ৰস্তুত কৰি দিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু যদিহে আপোনালোকৰ মন মৰ্জি যি চাইজ আপোনালোকক লাগে সেই সাইজৰ যদি আপোনালোকে ৰেডিমেড ৱাল যদি আপোনালোকে তৈয়াৰ কৰিব বিচাৰিছে ঘৰৰ আপোনালোকৰ বাউণ্ডাৰীত আৰু যদিহে আপোনালোকৰ তাৰ কাৰণে ধৰক আপোনালোকৰ লেবাৰ নাই পইচা আছে আপোনালোকৰ সময় নাই তেতিয়াহ'লে আপোনালোকে স্ক্ৰিনত দেখি থকা নম্বৰকেইটাত আপোনালোকে যোগাযোগ কৰক এই দাদাহঁতৰ লগত আপোনালোকে কথা পাতক আৰু তেওঁলোকে লেবাৰ দিব গোটেই বস্তু আপোনালোকক ঘৰলৈকে লৈ যাব গোটেই ফিটিং কৰি ৰেডি কৰি দিব মুঠতে আপুনি ঘৰত বহি বহি আপোনাৰ ৰেডিমেড ৱাল হৈ যাব এইখিনি যদি আপোনালোকে ভাল পালে ভিডিঅ'টো আপোনালোকে পজিটিভ এটা কমেণ্ট দিব বুলি ভাবিলোঁ আৰু যদিহে আপোনাৰ মনত যদি কিবা ডাউট আছে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰটোত আপোনালোকে ফোন কৰি পেলাই আপোনালোকে নিজে যোগাযোগ কৰি আপোনালোকৰ প্ৰশ্ন উত্তৰবিলাক আপোনালোকে তেওঁলোকৰ পৰা জানি ল'ব পাৰিব ভিডিঅ'টো আজি অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ ৰেডিমেড ৱালৰ ওপৰত আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম